নমস্কাৰ ওয়েলেছ হোম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, এতিয়া আপোনালোক সকলোৰ কাৰণে ই-ৰিক্সা আৰু মোপেড লৈ পেলাই এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে কোনে কোনে ই-ৰিক্সা পাব বা কোনে কোনে মোপেড পাব, সেই বিষয়ে আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টোতে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, কাৰণ যেহেতু 1 তাৰিখৰ পৰা অনলাইন আৰম্ভ হৈছে, এতিয়ালৈকে আপোনালোকৰ হাতত 30 তাৰিখলৈকে সময় আছে। কিন্তু এপ্লাই কৰাৰ সময়ত যদি এইখিনি ভুল আপোনালোকে কৰে, তেনেতে স্কুটি এই আপোনালোকৰ মোপেড যিটো আছে বা ই-ৰিক্সা আছে সেইখন আপোনালোকে নাপাবও পাৰে। সেইকাৰণে প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে এই ভিডিঅ'টো মন দি পেলাই অতি গুৰুত্ব সহকাৰে শুনিব, যাতে আপোনালোকৰ কোনো ভুল নহয় এপ্লাই কৰোঁতে। আৰু এইখিনি যিখিনি নিয়ম আছে সেই নিয়মখিনি আপোনালোকে ধুনীয়াকৈ পালন কৰি এপ্লাই কৰে। কাৰণ বহুতে আপোনালোকে সোনকালে এপ্লাই কৰোঁ বুলি খৰ দৰত আপোনালোকে এপ্লাই কৰি ল'ব, তাৰপিছত গৈ পেলাই আপোনালোকৰ কিবা ভুল ওলাব পাৰে। সেইকাৰণে যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় এপ্লাইৰ কাৰণে, সেই ক্ষেত্ৰত আপোনালোকক সজাগতাৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু গুৰুত্ব সহকাৰে আপোনালোকে ভিডিঅ'টো শুনিব। মই লিংকটো অ'পেন কৰিছোঁ আৰু লিংকটো অলৰেডি মই ভিডিঅ'ত দিছোঁ, আৰু আপোনালোকে যদি বিচাৰে লিংক বুলি মোক কমেণ্ট কৰিব, কমেণ্টত মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম, বা আমাৰ হোৱাটছআপ চেনেলত গ'লে আপোনালোকে ওয়েলেছ আছাম চাৰ্চ কৰিলে হোৱাটছআপ চেনেলত গৈ পালে তাৰ পৰা আপোনালোকে লিংকটো পাব। এতিয়া মই ক'ব বিচাৰিছোঁ, কোনোবাই যদি ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা চিলেক্ট কৰে বা মোপেড চিলেক্ট কৰে, ইয়াতে দুটা আপোনালোকৰ অপশ্যন আছে, মোপেডটো আৰু ই-ৰিক্সা। মোপেড আপোনালোকৰ যিবিলাক মানুহে গাঁৱে গাঁৱে গৈ পেলাই কিবা এটা ব্যৱসায় বা চব্জি মাছ বিক্ৰী এনেধৰণৰ কিবা সৰু সৰু ব্যৱসায় কৰিবৰ কাৰণে যদি কোনোবাই এপ্লাই কৰে, তেওঁলোকে কৰিব পাৰিব। আৰু ই-ৰিক্সা পেছেঞ্জাৰ কঢ়িয়াই নিবৰ কাৰণে ই-ৰিক্সা এপ্লাই কৰিব পাৰিব। এতিয়া সকলো মানুহে ই-ৰিক্সা এপ্লাই কৰিবৰ কাৰণে হুলস্থুল কৰি আছে, কাৰণ ই-ৰিক্সাৰ অলপ দাম বেছি বা ই-ৰিক্সা অলপ ষ্টেণ্ডাৰ্ড হয় মোপেডৰ তুলনাত, কিন্তু সকলোৱে মোপেড নকৰিবও পাৰে। সেয়েহে প্ৰথমে আপোনালোকে নিৰ্বাচন কৰি ল'ব নিজে নিজে মনতে যে মোপেড এপ্লাই কৰিলে ভাল নে ই-ৰিক্সা কৰিলে ভাল। যিটো আপোনালোকে ব্যৱহাৰ কৰিব সেইখিনি আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ মনৰ ধাৰণাটো কি, আপোনালোকে কি কৰিব বিচাৰে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, এইখিনি যিখিনি প্ৰচেছ আছে, পাৰ্চনেল ইনফৰমেশ্যন, যিখিনি নিজৰ নাম, ফাদাৰ নেম, গাৰ্জেন নেম, বা আপোনালোকৰ গাঁৱৰ নাম, পোষ্ট অফিচ, এইখিনি সকলোৰে ইনফৰমেশ্যন সকলোৱে জানে, কিন্তু তলত এটা বস্তু তাতে দিয়া আছে, সেইখিনি বস্তু সকলোৱে গমেই নাপায়। এতিয়া এক্সাম্পল হিচাপে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বহুতৰে ক্লাছ 5 পাছ বা একেবাৰে পঢ়াই নাই। যদি কোনোবাই পঢ়া শুনা কৰা নাই একেবাৰে, তেতিয়াহ'লে আদাৰ চিলেক্ট কৰিব পাৰে, আৰু যদি কোনোবাই ক্লাছ 5লৈকে পঢ়িছে, 5 পাছ কৰিছে, তেনেতে সেইটো চিলেক্ট কৰিব পাৰিব। কিন্তু ইয়াতে অতি গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল, যিটো আপোনালোকৰ চিলেক্টিভ কমিউনিটি যিটো আছে সেইটো চিলেক্ট কৰা। বেংগলী হ'লে বেংগলী, হিন্দী হ'লে হিন্দীভাষী মানুহ হ'লে হিন্দীভাষী, আদাৰ্ছ হ'লে আপোনালোকে আদাৰ্ছ চিলেক্ট কৰিব। কিন্তু ইয়াতে মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টান আৰু শিখ, জৈন, পাৰ্চী এইবিলাক মানুহে এপ্লাই কৰিব নোৱাৰিব। গতিকে এওঁলোকে যাতে এপ্লাই নকৰে। এতিয়া মেইন গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট খবৰটো হ'ল, আপোনালোকৰ ফেমিলি ইনকামটো যদি আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ ইনকাম যিটো আছে সেই ইনকামটো চাৰ্কুল অফিচৰ পৰা আপোনালোকে প্ৰথমে উলিয়াই ৰাখি দিয়ক। নো ইনকাম চাৰ্টিফিকেট ইজ ৰিকুৱাৰ্ড ডিউৰিং দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন, বাট এজাম্পশ্যন ফেমিলি এনুৱেল ইনকাম মাষ্ট বি পুট। তাৰপিছত আপোনালোকে এনুৱেল ইনকামখন দেখাব লাগিব। যদি পিছত গৈ পেলাই ধৰি লওক এতিয়া ইয়াতে 1,20,000 টকা ইনকাম দিলে বা 30,000 টকা ইনকাম দিলে, কিন্তু যেতিয়া আপোনালোকে ইনকাম চাৰ্টিফিকেটখন উলিয়াবলৈ যাব, তেতিয়াহ'লে সঠিক সেই ইনফৰমেশ্যনখিনি নহ'বও পাৰে, ইনকাম চাৰ্টিফিকেটখন তাৰ লগত নিমিলিব পাৰে। সেইকাৰণে আপোনালোকে আগতীয়াকৈ উলিয়াই ঘৰত ৰাখি তাৰপিছত আপোনালোকে যদি এপ্লাই কৰে, পৰৱৰ্তী সময়ত স্ক্ৰুটিনিৰ সময়ত, ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ কাৰেক্ট ইনফৰমেশ্যন থাকিব। এইটো মই এটা লজিক আপোনালোক সকলোকে আগবঢ়াইছোঁ। আৰু আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড এইবিলাক যিখিনি আছে, আৰু ড্ৰাইভিং লাইচেঞ্চ, এই 3খন কাগজৰ স্পেলিংবিলাক ছেইম আছে নেকি, ফাদাৰ নেমছৰ কিবা ভুল আছে নেকি, ডেট অফ বাৰ্থৰ কিবা ভুল আছে নেকি, এইখিনি আপোনালোকে প্ৰপাৰলি চেক কৰি ল'ব। এইবিলাক ক্ষেত্ৰত স্ক্ৰুটিনিত ডকুমেণ্টছ যেতিয়া ভেৰিফিকেশ্যন হয়, তেনে ক্ষেত্ৰত বহুতৰে ৰিজেক্ট হৈ যায়। যাতে আপোনালোকৰ ৰিজেক্ট নহয়, সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে এপ্লাই কৰাৰ আগত এই কামখিনি কৰি চেক কৰি তাৰপিছত এপ্লাই কৰে যাতে। সেইকাৰণে মই থাম্বনেইলটো এনেকৈ দিছোঁ, যাতে এইখিনি কাগজ পাতি নাথাকিলে বা এই মিষ্টেকটো কৰিলে আপোনালোকে ই-ৰিক্সা নাপাব। সেয়েহে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাইছে, আৰু যদি কোনোবাই এই ভিডিঅ'টো সম্পূৰ্ণ চাইছে, প্লিজ ভিডিঅ'ৰ তলত এটা কমেণ্ট কৰিব, আই ৱান্ট ই-ৰিক্সা, বা মই ই-ৰিক্সা বিচাৰোঁ, বা মই ই-ৰিক্সা ভাল পাওঁ। এনেধৰণে আপোনালোকে কিবা এটা কমেণ্ট কৰিব পাৰোঁ। তেতিয়াহ'লে আমাৰ মনত এটা
উৎসাহ উদ্দীপনা হ'ব যে মই যে এইটো ভিডিঅ' বনাওঁ সেই ভিডিঅ'বিলাক আপোনালোক সকলোৱে সম্পূৰ্ণ শুনে আৰু সঠিক ইনফৰমেশ্যন পাবৰ কাৰণে ভাল তথ্য পাবৰ কাৰণে আমাৰ অইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি প্ৰথমবাৰলৈ আহিছা পৰৱৰ্তী সময়ত সকলো আপডেট আপোনালোক সকলোৰ কাৰণে লৈ আহিম প্ৰিয় ভিউৱাৰ্ছসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ শুনি পেলাই কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিম যদি আপোনালোকে কমেণ্ট কৰে থেংক ইউ জয় আই অসম